মই বাহিৰত চাকৰি কৰিছিলো সো চাকৰিটো বাদ দি পিনে মানে এই ডাইৰেক্ট ৰেষ্টুৰেণ্ট এটা চাকৰি বাদ দি ৰেষ্টুৰেণ্ট খুলিছে ডিব্ৰুগড় বা কোনোবাই ধৰিলে লগৰখিনিৰ মাজত বোলে বাৰ্থডে পাৰ্টি এটা থলুৱা খাদ্য সম্ভাৰো আছে একদম পিওৰ নেচাৰটো পাব ইয়াত আপুনি যদি নমস্কাৰ সকলোকে মই আছো ডিব্ৰুগড়ৰ বগীবিল ব্ৰিজৰ ঠিক কাষতে বেৰোজগাৰ ৰেষ্টুৰেণ্ট আমাৰ লগত আছে এফালে ভাইটি ভাইটিৰ লগত চিনাকি তোমাৰ নাম মোৰ নামটো ৰাইজ চেত্ৰী কেতিয়াৰ পৰা আৰম্ভ কৰিছে মোৰ এতিয়া 15 দিনমান হৈছে 15 দিন বাকী লাহে লাহে কথা পাতিম 15 দিন হৈছে এটা ধুনীয়া ৰেষ্টুৰেণ্ট মোৰ আপোনালোকে ৰিলছত গোটেই ডিটেইলছ পাব ইয়াত কি কি সুবিধাবোৰ আছে মই কৈ দিম অলপকে প্ৰথম আহিলে আপোনালোকৰ ৰেষ্টুৰেণ্টটো সোমালে দেখিলে সাইডত মোৰ কাঞ্চনজংঘা লাগি আছে আৰু এফালে তলেদি আহিলে আপোনালোকে তলতো ৰাস্তা আছে মথাৰিৰ ওপৰেদি যদি আহে আপোনালোকে বগীবিল ব্ৰিজৰ মথাৰিৰ ওপৰেদি মথাৰিটো ঠিক শেষ কৰি তলেদি এনেকৈ নামি আহি এটা ধুনীয়া পৰিৱেশ মোৰ আগফালে নদী আছে ব্ৰহ্মপুত্ৰ নদী আগেদি এনেকৈ বৈ আছে আৰু আপোনালোকে ইয়াত আহি অপেন এৰিয়াত এনেকৈ বহি নিজৰ খানা অৰ্ডাৰ কৰি ইয়াত খানা খাই থাকিব পাৰিব লগত খেলো বুলি ক'লে ফেমিলি লগত ল'ৰা ছোৱালীত খেলি থাকিব আৰু গিটাৰ বজাবলৈ জানে গিটাৰ বজাব পাৰিব আৰু মোৰ লগত আছে শচীন দা চিনাকি কৰি দিম শচীন দা হয় আপুনি কেতিয়াৰ পৰা আহিছে আপোনাৰতো ঘৰ ইয়াত কি ক'ব মইতো আহি থাকোঁ ৰাইজ ভাইটিয়ে নতুনকৈ এটা ষ্টাৰ্ট কৰিছে ৰেষ্টুৰেণ্ট খুব ভাল এটা এক্সপিৰিয়েঞ্চ মানে এফালে নদী আছে ব্ৰহ্মপুত্ৰ নদী গধূলা সময়ত আহিলে আপুনি ছানছেটৰ এইটো মজা ল'ব পাৰি আৰু লগতে গেমিং ফেচিলিটি আছে আৰু ধুনীয়া ইয়াতে থলুৱা খাদ্য সম্ভাৰো আছে তো এইটো টেষ্ট ল'ব পাৰে খুব ধুনীয়া পৰিৱেশ এফালে আমাৰ দাদাৰ লগত চিনাকি হ'ল দাদা আপোনাৰ নামটো মোৰ মিণ্টু তাই আপুনি ইয়াৰে চাগে ন মই ইয়াৰে কি ক'ব ৰেষ্টুৰেণ্টৰ বিষয়ে একদম পিওৰ নেচাৰটো পাব ইয়াত আপুনি যদি বগীবিল আহে হয় একদম সঁচা কথা পিওৰ নেচাৰটো পাবই কাৰণ বগীবিল ব্ৰিজটোৰ তলতে আছে ব্ৰহ্মপুত্ৰ নদী আপোনালোকে সকলোৱে গম পাই চাগে আমি ডিব্ৰুগড় বা কি হয় ইয়াতে নিজকে প্ৰাউড কৰোঁ বগীবিল ব্ৰিজটো যিহেতু আছে আৰু লগতে এনেকুৱা এটা ৰেষ্টুৰেণ্ট বনাইছে মানুহে সময় পাৰ কৰিবলৈ আহে ইয়াত ডিব্ৰুগড় বগীবিল ব্ৰিজত কেইবাটাও বেলেগ বেলেগ জেগাৰ পৰা ঠাইৰ পৰা মানুহ ইয়াত ফুৰিবলৈ আহে আমাৰ এইফালে ভাইটিৰ লগত আজি অলপ ৰেষ্টুৰেণ্টৰ বিষয়ে কথা পাতিম কি কি পায় ইয়াত কি পাব আমাৰ ইয়াত আপোনাৰ ফাষ্ট ফুডৰ আইটেম যিমানখিনি আছে ভাত চাত খাব পাৰিব কেনেকৈ ভাবিলে এইখিনি ঠাই কেনেকৈ চিলেক্ট কৰিলে এইখিনি ঠাই একচুৱেলি মই আগৰ পৰা ভাবিছিলোঁ আপোনাৰ কৰিম বুলি ভাবিছিলোঁ মানে 2019 পৰা প্লেনিংটো কৰাই আছিলোঁ তাৰপিছত আপোনাৰ ভাবিলোঁ 2025 পাওঁতে মানে কৰিম বুলি ভাবিলোঁ মোৰ জব এটা আছিল মই বাহিৰত চাকৰি কৰিছিলোঁ সো চাকৰিটো বাদ দি পিনে মানে এই ডাইৰেক্ট ৰেষ্টুৰেণ্ট এটা চাকৰি বাদ দি ৰেষ্টুৰেণ্ট খুলিছে ডিব্ৰুগড়বাসীৰ লগতে আপোনালোকে টুৰিষ্ট যিমান আছে ফুৰি যিমান ভাল পায় এই ফুৰি ভাল পোৱা সকলৰ বাবে এটা ৰেষ্টুৰেণ্ট খুলিছে আমাৰ এইফালে ভাইটি আৰু মই আপোনাৰ বেচিকেলি বাহিৰতে কাম কৰা মানে আগৰ পৰা 2019 পৰা মই কলেজ ইঞ্জিনিয়াৰিং কৰিলোঁ ইঞ্জিনিয়াৰিং কৰাৰ পাছত এতিয়া এৰি পিনি বাদ দি আহি গ'লো আৰু ষ্টাৰ্ট কৰিলোঁ নিজৰে মানে বঢ়িয়া কিমান মানে বেলেগৰ ঠাইত গৈ পিনে কাম কৰাটো নিজৰ কাৰণে সেইটো মানে বেয়া লাগে চ' নিজৰ জেগাতে যদি কৰোঁ কিবা এটা নিজকে ভাল লাগিব চ' ৰেষ্টুৰেণ্টত খানা কি কি পোৱা যায় খানা নৰ্মেলি আপোনাৰ ফাষ্ট ফুড এতিয়াতো ফাষ্ট ফুড আছে আপোনাৰ চিকেন পকৰা চিকেন ড্ৰাই ফ্ৰাই যিমানখিনি আছে গোটেইখিনি আইটেমবিলাক আছে এতিয়া কোনোবাই ধৰিলে লগৰখিনিৰ মাজত বোলে বাৰ্থডে পাৰ্টি এটা বাৰ্থডে পাৰ্টি যদি কোনোবা যদি কৰিব বিচাৰে তেনে আমাৰ লগত এৰিয়াটোৰ ফিজ ল'বা নে খানাৰ ফিজ ল'বা নে খানাৰ ফিজটো লৈ আছো এতিয়া বৰ্তমান থকা ফিজটো লোৱা নাই বাছ আপোনাৰ খানা খোৱা বোৱা লগত আছে সেইবিলাকে আছে মন গ'ল বোলে জুই চুই জ্বলাই গান চান গিটাৰ চিটাৰ সেইটো আমি কৰিম এইটো ডিচেম্বৰ নৱেম্বৰ ডিচেম্বৰ অলৰেডি এতিয়া পাৰিব নাই এতিয়া পাৰিব যদি বিচাৰে তেন পাৰিব খালি ড্ৰিংকিংটো আমাৰ এলাউ নাই সেইটো বাকী গোটেইখিনি আছে কিন্তু ড্ৰিংকিং এলাউ নাই বাকী বনফায়াৰ যদি কৰিব বিচাৰে তেনে ইচ্ছুক দেন হ'ব আৰু গেম কি কি আছে বুলি কৈছে গেম ল'ৰা ছোৱালী যদি খেলিব বিচাৰে স্লাইডাৰ হওক চিচো হওক তাৰপিছত আপোনাৰ চেছ তাৰপিছত উনো মানে ফেমিলিৰ লগত আহিলে ভাল টাইম স্পেণ্ড কৰিব পাৰিব আপোনালোকে যদি ফেমিলিৰ লগত ল'ৰা ছোৱালী লৈ আহিলে যদি সৰু ল'ৰা ছোৱালী থাকে খেলিবলৈ কেইবাটাও জেগা আছে মোৰ শ্বৰ্টছত ৰিলটোত চালে আপোনালোকে ভালকৈ গম পাব তেন্তে ডিব্ৰুগড়বাসীক মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিম কাৰণ মই যিহেতু ইয়াত আহিলোঁ মোক খুব ভাল লাগিছে শান্তিৰ এটা পৰিৱেশ দাদাই কৈছিলে একদম পূৰা অৰ্গেনিক একদম পূৰা ফ্ৰেছ বতাহ পাব লগতে খানা খাই থাকিব পাৰিব খেলিবও পাৰিব তো কি ক'বা ডিব্ৰুগড়বাসীক সকলোৱে আহক আৰু আমাৰ ইয়াত খেলক খাওক এনজয় কৰক বছ ঠিকে আছে বাহিৰত ইমানখিনি ফুৰিলোঁ মই বাহিৰত যিমান যি হওক ডিব্ৰুগড়বাসীখিনি আমাৰ ডিব্ৰুগড়ে বেষ্ট ক'বলৈ গ'লে ডিব্ৰুগড় বেষ্ট সকলোকে ইনভাইট কৰিলোঁ ডিব্ৰুগড়ৰ বাহিৰৰ পৰা যদি কোনোবা ভিডিঅ'টো চাই আছে এবাৰ ডিব্ৰুগড় বগীবিল ব্ৰিজৰ তলত আহক বগীবিল ব্ৰিজৰ মজা লওক ৰেষ্টুৰেণ্টৰ মজা লওক ঠাইখিনি মজা লওক তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি ডিব্ৰুগড়ৰ পৰা হয় কমেণ্ট এটা কৰিব যদি গম নাপায় ৰেষ্টুৰেণ্টৰ বিষয়ে আৰু ডিটেইলছকৈ মই জনাই দিম থেংক ইউ ছ' মাছ